নমস্কাৰ বন্ধু বান্ধৱীসকল মুন তেজপুৰীয়ান ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক আমাৰ ভৰলুপৰীয়া কন্যাকা কৃষিপামৰ মনোৰম দৃশ্যবোৰ দেখাই আছোঁ। এই মনোৰম দৃশ্যৰ মাজতে আৰু এটা ভাল লগা দৃশ্য এই কন্যাকাৰ। হয়, এই কন্যাকাত আমাৰ নতুন প্ৰজন্মই কিমান সংস্থাপন পাইছে, এই নতুন প্ৰজন্মই কিমান স্বাৱলম্বিতাৰ অৰ্হতা অৰ্জন কৰিছে, মই আজি আপোনালোকক দেখাম। তেওঁলোকে এই স্বাৱলম্বিতা হোৱাৰ আঁৰৰ কাহিনী মই আপোনালোকক দেখাব বিচাৰিছোঁ। আহকচোন। এই কন্যাকাৰ ৰেষ্টুৰেণ্টৰ পৰা তেওঁলোকে কিমান স্বাৱলম্বী হৈছে আৰু এই ৰেষ্টুৰেণ্টত তেওঁলোকে থাকিও তেওঁলোকে পঢ়া শুনাও কৰি আছে। কেনেকৈ তেওঁলোকে এইখিনি সম্ভৱ কৰি তুলিছে মই আপোনালোকৰ আগত তেওঁলোকৰ মতামত দাঙি ধৰিম। হয় বন্ধু বান্ধৱীসকল, মই আমাৰ অসমৰ ৰাইজক নতুন প্ৰজন্মক মই এটা মেছেজ দিব বিচাৰিছোঁ এই ভণ্টিসকলৰ জৰিয়তে। এই ভণ্টিসকলে গ্ৰেজুৱেশ্যন কৰি ইয়াতে সংস্থাপন লৈছে আৰু আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক শ্ৰীমান পদ্ম হাজৰিকা ছাৰে এওঁলোকক সংস্থাপন দিছে। সংস্থাপনৰ উপৰিও তেওঁলোকক পঢ়াৰ খৰচাও দিছে, এওঁলোকক পঢ়ুৱাইও আছে। আৰু এটা কথা ক'ব বিচাৰোঁ, এওঁলোকে ইয়াতে কাম কৰি ইণ্টাৰভিউ দিছে। গতিকে মই এওঁলোকৰ পৰা জানিব বিচাৰিম, তোমালোকে যে ইণ্টাৰভিউ দিছা, ইয়াতে কষ্ট কৰিছা, কেতিয়াবা মানে বেয়া লাগে নেকি যে আমি ইয়াত কষ্ট কৰিছোঁ, আমাৰ মনটো কেতিয়াবা দুখিত হয় নেকি, মানে বেয়া লগা অনুভৱ হয় নেকি? নিজৰ বস্তু কৰি যদিও সেইকেইটা বস্তু অন্ততঃ নিজেই নিজৰ খৰচে ল'ব পাৰিছোঁ আৰু ঘৰত কিবা এটা মই হেল্প কৰিব পাৰিছোঁ। ফাইনেন্সিয়েল প্ৰব্লেম আছে, তাতো হেল্প কৰিব পাৰিছোঁ। আৰু এতিয়া পঢ়া শুনাৰ কথাটো পঢ়া শুনাৰ ক্ষেত্ৰতো ছাৰে যথেষ্টখিনি আমাক সকলোকে সহায় কৰে আৰু ছাৰে বহুত ছাপোৰ্ট কৰে আমাৰখিনিক। সেইটো কাৰণে সেইটো আনলিমিটেড ফিল নহয়। কিন্তু যদি বেলেগ এটা হয়তো যদি মই ভাবোঁ কেতিয়াবা চেলাৰীটো কি হয় সেইটো কথা নাই, কিন্তু ছোৱালী মানুহৰ ছেফটিটো বেছি। ছেফটিটো ইয়াতে ইমানেই বেছি, ছাৰে কোনেও আমাক একো এটা আজিলৈকে কোনো হেৰি কৰিব নোৱাৰে, কাৰণ ছাৰো আমি আণ্ডাৰ কৰি আছোঁ বা কিবা কোনো আজিলৈকে আনচিকিউৰ আমাৰ ফিল হোৱা নাই। সেইটো কাৰণে বেছি ভাল লাগে। আৰু বিশেষকৈ আমি সেইটো কাৰণে সকলোৱে আৰু পদ্ম হাজৰিকা ছাৰক বহুত বহুত ধন্যবাদ। আমাক আমাৰ নিচিনা ছোৱালীখিনি সংস্থাপন দিছে, লগতে ইমান এটা ধুনীয়া গাইডেঞ্চ দি ৰাখিছে। আৰু সেইকাৰণে সিমানে আৰু তেনেকুৱা বেয়া আনচিকিউৰ বা হেভি ফিল নহয় কেতিয়াও হোৱা নাই। দেখিছে বন্ধু বান্ধৱীসকল, ইমান ধুনীয়া ছোৱালী চাওক, এওঁলোকে কষ্ট কৰিছে আৰু ইণ্টাৰভিউ দি আছে। হয়, মই এতিয়া RTFৰ দিছোঁ, তাৰপিছতে আৰু পুলিচ, আছাম পুলিচ আৰু বেটেলিয়ন এইখিনি দি আছোঁ। আৰু পঢ়াৰ কাৰণেও ছাৰে চিফ্ট নিচিনা এনেকৈ চিফ্ট ৱাইজ কৰি দিছে আৰু আমি তেতিয়া পঢ়িবলৈও টাইম পাইছোঁ। আৰু পঢ়াৰ কাৰণে ছাৰে আমি টেবুল চকী পৰ্যন্ত আমাক যোগাৰ দিছে, ৰুমত সেইখিনিও যোগাৰ দিছে, যাতে ছোৱালীখিনিয়ে আমাৰ ইয়াতে কাম কৰি যাতে সময় নষ্ট নহয়, তেওঁলোকে যাতে নিজেও আগবাঢ়ি যাব পাৰে, পঢ়িব পাৰে বা পঢ়া শুনা কৰি কিবা এটা কৰিব পাৰে ভাল। আৰু ছাৰে বহুতখিনি ছাপোৰ্ট কৰিছে। আৰু ইয়াত চাওক, এখেতেও গ্ৰেজুৱেশ্যন কৰি ইয়াতে কৰ্ম সংস্থাপন কৰিছে। তোমাৰ কেনেকুৱা লাগে ইয়াতে থাকি? মই কাম কৰা 1.5 বছৰ হ'ল, আজিলৈকে একো প্ৰব্লেম পোৱা নাই আৰু ইয়াত কাম কৰাৰ পৰা আপোনাৰ ফালৰ পৰা সুবিধাও হৈছে আৰু ছাৰে বহুতখিনি সহায়ো কৰিছে বাৰু, ভালে হৈছে। হয় বন্ধু বান্ধৱীসকল, ইয়াতকৈ আৰু কিবা উদাহৰণ আপোনালোকক লাগেনে? হয়, আমি যদি সকলোৱে এনেকৈ কাম কৰিবলৈ আগবাঢ়ি আহোঁ, লাজ নকৰোঁ, তেনেহ'লে আমাৰ অসমীয়া সদায় অসমীয়া হৈ জীয়াই থাকিব পাৰিম। এই মেছেজটো আপোনালোকে সকলোকে প্ৰেৰণ কৰক, যাতে এই মেছেজটো সকলো ল'ৰা ছোৱালী আমাৰ নতুন প্ৰজন্মলৈ আগবঢ়াই দিয়ে আপোনালোকে। ইমানকে মই কৈছোঁ আপোনালোকক। আৰু এই ভণ্টিসকলক আপোনালোকে সহায় কৰিব। এখেতেও ইণ্টাৰভিউ দিছে, এওঁ ইণ্টাৰভিউ দিছে, যাতে এওঁলোকৰ উজ্জ্বল ভৱিষ্যত
মানে আমাৰ আশীৰ্বাদত আগবাঢ়ি যাব পাৰিম। সদৌ শেষত তেওঁলোকৰ হাতেৰে একাপ চাহ খাই মই ইয়াৰ পৰা বিদায় ল'লোঁ। আপোনালোকক আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। মুন তেজপুৰীয়ান ব্লগ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট এটি শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।